ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ 2% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক। আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে 2024 চনৰ বিশ্বৰ শীৰ্ষ 2% বিজ্ঞানীৰ ভিতৰত স্থান দিছে ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড ফৈজুদ্দিন আহমেদক। 2024 চনৰ 16 ছেপ্টেম্বৰত প্ৰকাশ পাইছে এই তালিকাখন। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ বিশ্বৰ আগশাৰীৰ বিজ্ঞানীসকলৰ সন্মানীয় তালিকাত ড ফৈজুদ্দিন আহমেদে স্থান লাভ কৰা এইবাৰ একেৰাহে ৫ম বছৰ। তেওঁৰ অগ্ৰণী গৱেষণা মূলতঃ তাত্ত্বিক পদাৰ্থ বিজ্ঞানক কেন্দ্ৰ কৰি সাধাৰণ আপেক্ষিকতা আৰু কোৱাণ্টাম বল বিজ্ঞানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। গোটেই কেৰিয়াৰটোত ড আহমেদে এই ক্ষেত্ৰখনলৈ যথেষ্ট অৱদান আগবঢ়াই আহিছে আৰু ইতিমধ্যে তেওঁ বিশিষ্ট স্কোপাছ ইণ্ডেক্স আলোচনীত ১৬৫খন গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। এই সন্মান লাভ কৰাৰ লগে লগে কৃতজ্ঞতা প্ৰকাশ কৰি ড আহমেদে কয় যে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে একেৰাহে ৫ম বছৰৰ বাবে স্বীকৃতি লাভ কৰাটো সঁচাকৈ নম্ৰতা। এই কৃতিত্বই নিষ্ঠাবান গৱেষণাৰ তাৎপৰ্য আৰু জ্ঞানৰ অদম্য সাধনাক উজ্জ্বল কৰি তুলিছে। মই USTM আৰু মোৰ সহকৰ্মীসকলৰ পৰা পোৱা সমৰ্থনৰ বাবে গভীৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো। ড আহমেদে 2006 চনত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত 2009 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ড আহমেদৰ কৰ্মৰাজিৰ এই বিশ্বব্যাপী স্বীকৃতিয়ে কেৱল তেওঁৰ ব্যক্তিগত নিষ্ঠা প্ৰদৰ্শন কৰাই নহয়, USTMত চলোৱা বৈজ্ঞানিক গৱেষণাৰ মানদণ্ডৰ ওপৰতো আলোকপাত কৰে। তেওঁৰ এই সাফল্যই বিশ্বমানৰ গৱেষণা আৰু উদ্ভাৱনক লাভান্বিত কৰাৰ বাবে USTMৰ দায়বদ্ধতাক দৃঢ় কৰিছে। জ্যোতিৰ্ময় হাজৰিকাৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।